মৰ্নিং আজি আকৌ ভণ্টিহঁতৰ ঘৰৰ পৰা আমি এনে ৰাতিপুৱা বহুত জলদি উঠিলো মানে হেড দুটা ডিউটিলৈ গ'ল তো চাহ খাই মেলি গৈছে তাৰপিছত বতৰ ইমান বেয়া একদম পুৰা বৰষুণ দি আছে সেইটো কাৰণে মানে ভণ্টি শুই থাকিলে ময়ো ফোনটো চাই অকণমান দেৰি এনেকৈ বিচনাতে বহি থাকিলোঁ তাৰপৰা বেটাও সাৰ পাই মেলি সেই বিচনাতে বহুত দেৰি লেকচাৰ দি মেলি এতিয়া উঠি আহিছোঁ চাহ খাবলৈ আৰু এতিয়া সময় 10টা 10:30 বাজিবলৈ হ'ল বুলি ক'ব লাগিব চাহ খাবলৈ আমি লৈছোঁহে আকৌ চাহ খাই উঠিমে ভাত বনাবলৈ হ'ব কাৰণ দীপে মানে দুপৰীয়া খানা খাবলৈ আহে তাৰপিছত আজি খানা চানা খাই মেলি আমি ঘৰলৈ যামগৈ বুলিয়ে ভাবিছোঁ তাকে আজি চাই যাব আৰু আগলৈ ভিডিঅ'টো এখেত শুই উঠিয়ে মোবাইল এই কি চাইছা ভুজিয়া অঁ মামাম নাখায় এইবোৰ ভুজিয়া খায় বিস্কুট খায় এইটো বিস্কুটটো খোৱা ভুজিয়াটো খোৱাতকৈ এইটো খোৱা এইটো আমাৰ ইমান ডাঙৰ নানে এইকেইদিন আমাৰ ইমান ডাঙৰ নানে আজিকালি নিগনিয়ে বেয়া কৰা বা সৰু সৰুটোৱে আনে এইকেইদিনা একদম বতৰ কি কম আৰু একদম আমি তিনিচুকীয়ালৈ অহা দুদিনমানৰ আগৰ পৰা একদম পূৰা কুঁৱলী তাতো একদম বতৰ পূৰা ডাৱৰীয়া কালি ৰাতিপুৱাতো ইয়াত একদম পূৰা বৰষুণ দিছে চিপচিপকৈ অলপ দেৰি পেলাই ৰখে তাৰপৰা আকৌ জুচে দিয়ে আৰু এতিয়াতো একদম পূৰা গোটেই বাহিৰখন কুঁৱলী হৈ আছে জানি বুজি পানীখিনি গছকো বুলি গছকিছে আহি পানী গজিব লাগে হে আমি ভাত চাত পাতি আমি নহয় মানে ভণ্টিয়ে ভাত চাত পাতিলে মই এইটো কাপোৰ কানি ওলাই মেলি দোকান ফালে এনেই ওলাই আহিছোঁ এই পানী এইখিনি এই বনত মোক শিলিখা বুটলাইছে সিহঁতি এনেকুৱা সৰু সৰু শিলিখাটো খাই ভালেই লাগে আৰু এইফালে বেঙেনা পোৰা পিটিকা হ'ব এইফালে দাইল এইফালে কণী আৰু ক'ৰবাত আলু ভাজিখিনি আছে আলু ভাজিও বনি আছে আৰু হেৰি কি কয় আমাৰ ঘৰৰ মাইকী মানুহকেইজনী যে সঁচা কথা ক'বলৈ গ'লে একদম কম্পিটিশ্যন লাগি গৈছে পেট ডাঙৰ কৰা বুলি ক'ব লাগিব প্ৰিয়ংকা লগাই আছে প্ৰিয়ংকাৰ লগত তাত মধুস্মিতাও পূৰা শকত হৈ চৰ্বি হৈছে ইয়াও বাঢ়িছে লগতে মোৰো বাঢ়িছে গেছ হৈছে চাগে এনেই মেখেলা চাদৰ পিন্ধি থাকিলে সেদিন শকত নাই হোৱা বুলি কিন্তু মোক এইফালে শকত হৈছে বেলেগত শকত নাই হোৱা এইটোৱে বাঢ়িছে অকল আৰু বেলেগ একো নাই হোৱা অকল এইটো বাঢ়িছে এইবোৰ বাঢ়িব লাগে হাত চাত এইবোৰ বাঢ়িব লাগে হাড় চাৰবোৰ লগাব লাগে সেইবোৰ নলগাই খালি এইটোৱে ওলাইছে আৰু এইফালে ভাত খাবলৈ বহিছোঁ এইপিনে মুখখন দেখাই দিছোঁ বোলে চা ভালকে মুখখন জপাই দিওঁ দিয়া এইফালে চা এইটো পৰিলৈ উঠটো হেৰি মালাইকা বনি আছে মানে পঢ়ি দুখ পাই মেলি হেৰি কি বুলি কয় অকণমান ঠাণ্ডা হ'ব বুলি ভাবিছিলোঁ তথাপিতো ঠাণ্ডা চাণ্ডা নাই হোৱা উৎপাত বাঢ়ি আছে সেইটো ভাজিব লাগিব দি ভাত খাবলৈ অহা খেল নহয় এইখিনি মামাম খোৱা মামাম আমিও আৰু এতিয়া পাছবেলা সময়ত চাহ তাহ খাই ল'লোঁ খাই আৰু এতিয়া যাবলৈ ওলালোঁ ভণ্টিৰ সঁজুলিটোৱে পিন্ধি লৈছোঁ আকৌ নেক্সট যেতিয়া আহিম লৈ আহিম আৰু তাইক দিবলৈ গৈ থাকোঁ আৰু এতিয়া চাহ তাহ খাই বতৰ একদম মানে ডাৱৰীয়া গোটেই বৰষুণ দি আছে এইফালে কাপোৰ কানি ক'ত গ'ল ঐ বেটা বতৰ একদম দেখিছে নহয় কেনেকুৱা বতৰ বাই গৈ চবকে বাই গৈ বাই বাই দেই বাই বাই থাক আজি একদম ঘৰলৈ আহি থাকোঁতে দুটা ইমান ঘটনা একদম পূৰা ডাঙৰ ঘটনা বুলিয়ে ক'ব লাগিব ডাঙৰ নহয় মানে এটা ঘটনা বহুত ডাঙৰকৈ ঘটিছিলে অলপতে আমি আহি আছিলোঁ মই মানে অকণমান টোপনি ধৰিছোঁ বুলি শুই আহিছোঁ বেটাও শুই আহিছে মই অকণমান চকু মুদি আহি আছোঁ ই চলাই আহিছে মৰাণ পোৱা আগতে বামুণবাৰী পাৰ হৈ পেলাই এইটো এনেকৈ বুলি ক'লে মানে তাৰপিছত একদম ঘপকৈ মই এনেকৈ চকু চাই মেলি দেখিছোঁ পূৰা আন্ধাৰ হৈ আছে ঘপককৈ মানে একদম বুঢ়া মানুহ এজন মানে একদম বহুত বয়সস্থ মানুহ এজন বুলি ক'ব লাগিব চাইকেল লৈ পেলাই টৰ্চ একো নাছিলে হাতত পূৰা ৰাস্তাটো আন্ধাৰ একদম পূৰা মাজে মাজে আহি আছে আৰু একদম আমাৰ গাড়ীখন একদম সন্মুখত ওলাই দিলেহি ই মানে একদম জেগাত ব্ৰেক মাৰিছে বুলি ক'ব লাগিব একদম ভালে মানে বাচিলোঁ আৰু আমিও বাচিলোঁ আমিতো একো নহ'ল হ'লে চাইকেলত আহি থকা সেই ককা এজন বাচি আহিয়ে একদম দুখ চুখ বহুত বেয়াকৈ পালে হ'লে
এতিয়া কিছুমানে বহুত স্পীডত ফুল স্পীডত আহি থকা গাড়ী হোৱা হ'লেতো উৰাই দিলে হ'লে কৈছোঁ নহয় একদম বহুত ভয় লাগি গৈছিলে সেইটো বস্তু তাৰপৰা সেইটো পাৰ কৰি মেলি আহিছোঁ তাৰপিছতে আকৌ ৰাস্তাত দেখিছোঁ একদম বাইক আৰু গাড়ী এখন এক্সিডেণ্ট হৈ আছিলে মানে দুখ পাইছে গোটেই চোলা তোলা ফাটি আছে ভৰি চৰি একদম দেখিলোঁ আৰু ভৰি চৰি ফাটি আছে চোলাই থকা মোৰ মানে টোপনি ফাটি গ'লগৈ সেইকেইটা দেখি পেলাই আৰু ঘৰ আহি পাই আজি একদম বেটাও খেল লগাই দিছিলে বুলি ক'ব লাগিব গোটেই ৰুমৰ ভিতৰত একদম চাবি হেৰুৱাই দিলে চাবি বিচাৰোঁতে একদম বহুত টাইম লাগিলে চাবি বিচাৰি বহি থাকিলোঁ তাৰপৰা ভাত পাতি দিলোঁ আৰু এইফালে এতিয়া আলু বইল হৈ আছে এইখিনি আলু আৰু কণী পিটিকাই খাম এইকেইটাও এতিয়া বইল কৰি দিওঁ এইফালে এইকেইটা লোকেল কুকুৰা কণী চাইজটো দেখিছে ন একদম বটা চৰা কণীটোৰ নিচিনা ইমান অকণমানি এইকেইটা সৰু পটককৈ সিজি যাব যে এখন অকণমান দেৰিকৈ দি দিছোঁ ভাত পানী খাই মেলি কালি ৰাতি শুই থাকিলোঁ মই ভিডিঅ'টো মানে শেষ কৰিবলৈ পাহৰি থাকিলোঁ আৰু এইখিনি দেখিছে ন এইখিনি আজি 3 দিন হ'ব চাগে আজিৰ লগত মিলাই 3 দিন ধোৱা নাই গোটেই তেল হৈ গ'ল মানুহে এনেই দীঘল চুলি দেখিবলৈ মানুহক ভাল লগাবলৈ বুলিয়ে থোৱা নিচিনা হৈছে কিন্তু ইমান কষ্ট হয় ন মোৰ এতিয়া ঠাণ্ডা দিন একদম 2-3 দিন মানৰ পৰা কেনেকুৱা কুঁৱলী পৰি আছে শুকোৱা নাই তিনচুকীয়াটো মই নুধুলোঁ ভয়তে আৰু হেৰি কি কয় দুলীয়াজনতো মই নুধুলোঁ মানে ভয়তে ইয়াত মই এতিয়া ড্ৰায়াৰ চায়াৰ মাৰি লগালগ শুকুৱাই দিম নহ'লে কি হয় মোৰ চুলিখিনি নুশুকাই একদম পুৰা মানে মূৰ চুৰ বিষ হৈ যায়গৈ ঠাণ্ডাত বেছি ঠাণ্ডাত মই চুলি ধুলে ধুব নোৱাৰোঁ পটককৈ নুশুকাই বহুত দিগদাৰ হয় দীঘল চুলি এনেই বেলেগ মানুহে দেখি ধুনীয়া দেখিলে কি হ'ব মানে একদম বহুত কষ্ট হৈছে সেইটো কাৰণে কাটিম বুলিও ভাবি আছোঁ চুলিখিনি এতিয়া ভালেখিনি কাটি দিম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো আজিলৈ মই ইয়াতে সামৰিলোঁ বেছি তেনেকৈ একো কৰা নাই এনেই সৰু থুলমূলকৈ আছিলোঁ যেতিয়া সেইটো কাৰণে ভিডিঅ' এটা এনেই কৰিলোঁ সৰুকৈ আজিলৈ বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম